অসমৰ আগশাৰীৰ একাংশ গণ্যমান্য ব্যক্তিসকলে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কিয় এই প্ৰৱণতাটো দিনক দিনে বৃদ্ধি পাব ধৰিছে। অসমতে বসবাস কৰা অসমীয়া ল'ৰা অথচ যেতিয়া কিবা এটা সুনাম অৰ্জন কৰে সেই সময়ত কিন্তু সন্মুখত মুছলমান যুৱকে এইটো কৰিছে সিটো কৰিছে ইত্যাদিলৈ প্ৰচাৰ কৰা দেখা যায়। ইয়াক লৈ বিভিন্ন ধৰণৰ মানুহে কথা কোৱা আৰম্ভ কৰিছে যে কিহৰ কাৰণে এই প্ৰৱণতাটো কিহৰ কাৰণে দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছে, এয়া এটা সময়ত গৈ ভয়াৱহতাৰ সৃষ্টি কৰিব নেকি ইত্যাদি ইত্যাদি। এটা কথা আপোনালোকে মন কৰক যে যিসকল মানুহে এই মুছলমান যুৱকে এইটো কৰিলে, মুছলমান যুৱতীয়ে IAS হ'ল, মুছলমান যুৱকে উৰাজাহাজ উৰুৱালে, এইসমূহ বাতৰি কিন্তু প্ৰথম অৱস্থাত কিন্তু কোনো ধৰণৰ পৰ্টেলে বজোৱা নাছিলে। অসমৰ একাংশ আগশাৰীৰ কিছু পৰ্টেল আছে যিসমূহ পৰ্টেলৰ ফালৰ পৰা এইসমূহ বাতৰি কিন্তু আমি সততে শুনিবলৈ পাওঁ। আৰু বৰ্তমান যিকেইটা ফটো ইতিমধ্যে ভাইৰেল হৈছে সেই ফটোসমূহৰ ওপৰত ভিত্তি কৰি যিসমূহ গাঁৱলীয়া গাঁৱত যিটো সৰু সুৰা পৰ্টেল আছে সেই সৰু সুৰা পৰ্টেলত কিন্তু এই ধৰণৰ বস্তুবিলাক সিহঁতে ভিউজৰ কাৰণে এনেকুৱা এটা ভিডিঅ' বনাই দিয়ে বা এনেকুৱা এটা প্লেট লগাই দিয়ে যাতে সেই লাইনটো চায়ে মানুহে ভিউজটো বেছি হয়। সেই ভিউজৰ আশাত কৰি মানুহে সেই পৰ্টেলৰ গৰাকীবিলাকে কিন্তু এনেকুৱা ধৰণৰ কাম কৰে। কিন্তু যিসকল ব্যক্তিয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সেইসকলক লগত আচলতে কথাবোৰ কেনেকুৱা যে অসমতে বসবাস কৰি অসমৰ বায়ু পানী সকলোৱে সেৱন কৰাৰ পিছত যেতিয়া সফলতা অৰ্জন কৰে তেতিয়া অকল মুছলমান নামটো কিয় ওলায়, অসমীয়া যুৱক বুলি কিয় কোৱা নহয়। সেইসকল মানুহৰ প্ৰতি মই এষাৰ কথাই ক'ব বিচাৰিম যে যেতিয়া এই মিয়া জাতিটোক যেতিয়া উচ্ছেদ কৰা হৈ আছে সেই উচ্ছেদৰ সপক্ষে বা উচ্ছেদৰ বিপক্ষে আপুনি কিমান দূৰ মাত মাৰি দিছে। আপুনি এটা কথা চিন্তা কৰক যে মুছলমান সমাজতো বহুত শিক্ষিত মানুহ আছে আৰু ইতিমধ্যে যি ধৰণে শিক্ষাৰ প্ৰৱণতাটো বাঢ়িবলৈ আৰম্ভ কৰিছে এই জাতিটো এটা সময়ত গৈ 1% অশিক্ষিত মানুহ নাথাকিব, সেয়া যেন এক আগজাননী আমি দিব পাৰিছোঁ। আৰু যিটো প্ৰৱণতা আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে সেই প্ৰৱণতাটো আচলতে কেতিয়াৰ পৰা আৰম্ভ হৈছে, কেতিয়াৰ পৰা এই প্ৰৱণতাটো আৰম্ভ হৈছে। গতিকে নিজে নিজে সেই প্ৰৱণতাটো অহা নাই,